নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি যাব ওলাইছোঁ এতিয়াতে বহাগী উৎসৱ উদযাপন কৰিছে হাজে উন্নয়ন সংঘৰ প্ৰাংগণত আৰু এতিয়া তাতে যাব ওলাইছোঁ। এতিয়া কিবা কিবি প্ৰগ্ৰেম চলি আছে আৰু চবতকৈ ভাল লগা দিনৰ প্ৰগ্ৰেমটো হ'ল আমাৰ ভেকচন প্ৰতিযোগিতা। সেইটো চাই খুব আমেজ পাওঁ আমি আৰু এইখন ফাংচনৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে। সৰু যিহেতু মামাহঁতৰ ঘৰত আছিলোঁ, সৰুৰ পৰাই এইখন ফাংচনৰ কাৰণে বহুত আমি পাগল আৰু এতিয়া বাৰু ইমান এটা পাগল নহয়, কাৰণ এতিয়া আৰু নিজৰে ল'ৰা ছোৱালী হ'ল। এতিয়া ভেকচন চাব যাম আৰু আপোনালোকক দেখুৱাই যাম। বহুত জমনি হয় ভেকচনত আমাৰ ইয়াতে। আজি কি হয় নাজানো, যোৱাবাৰ বহুত জমনি হৈছিলে। চাই থাকিব ভিডিঅ'ত। আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ল আমাৰ জুনিয়ৰ জুবিন সঞ্জীৱ বৰা লগতে দীক্ষিতা ৰাজগুৰুৰ গীতৰ শৰাই আছে। আপোনালোককো যি পাৰোঁ ভিডিঅ'সমূহ দেখুৱাই যাম, আপোনালোকে ভিডিঅ'বোৰ চাই যাব। বাবু স্কুল জুবিন গাৰ্গে যিদৰে সংগীতৰ ক্ষেত্ৰখনত বক্তব্য তুলি আছে, বৰ্তমান সময়ত ৰিয়ান ফাৰাগে আইফলত তুমি আমার ঘরে আহা, কি বিচারি আছা? তুমি যে কি বিচারি আছা? ওর মানুষটা না বিচারি আমাকে চাওয়া, ঠিক আছে? প্রথম পুরস্কার 1000 টাকা, দ্বিতীয় পুরস্কার 701 টাকা আর তৃতীয় পুরস্কার 501 টাকা। রুইস প্রতিযোগিতার পুরস্কার প্রথম পুরস্কার 1001 টাকা, দ্বিতীয় পুরস্কার 701 টাকা আর তৃতীয় পুরস্কার 501 টাকা। আপনার বয়স কিমান আছে এতিয়া? চাৰি গৈ কিন্তু লাঠিডালহে লৰি আছে, গাটো লৰা নাই। হাতৰো বেমাৰ আছে, এখন নাপায়। ডাক্তৰটো এখন চিকচিকীয়া হৈ আছে। কুপন নম্বরটা দিও। ইমান মৰম লাগে বাচ্চা
হ্যাঁ ইমান মৰম লগাকৈ সেইটো দিবি কোবাব লাগে হা আমন্ত্রিত জনপ্রিয় কণ্ঠশিল্পী সঞ্জু করা আৰু দীক্ষিত পাগলাই যাব লাগিব শুনি নহয় নহয় হবাই নৰে ঈশ্বৰ মুচা ভূপেন হাজৰিকাও মানে পাগল আৰু ভূপেন হাজৰিকাৰ কাৰণে মানে ভূপেন হাজৰিকাৰ পাগল ধুনীয়া এই ভেকচন চুকা কবাই নাই উঠবো কথা নাই কি লিখিছে ভুল বুঝব ভূপেন দা যদি অকলনে ভাবে অগণি সহানুভূতি রে ভাবিব কোনে নকোৱা অমনীয়া মানুহৰ ভাবে যদি অকলনে ভাবে অগণি সহানুভূতি ৰে মানুহে মানুহক চিনিব বুজি মানুহে মানুহক চিনিব বুজি মানুহ আনছে নে বস্তু আনছে মানুহে হেমন্ত থাৰাপা কুমেৰা কাটো সেই যা বাৰু কৈছিলে কৃষ্ণ প্ৰভু পতককে কি রূপ ফলে দিলে সি মেন ধুনীয়া আছে কৃষ্ণ ভাল হৈছে পিছফালে কি লাগি লৈছে সিও নাই কলগেট চলগেট কিবা লেখিও দিছে পিছফালে ঐ কথা ক'ব নোৱাৰে সি সেই তাৰ ভূপেন হাজৰিকাৰ গান সেই গ'ল কি ধুনীয়া আছে মানে কি দেখোন সেই আছে হাত আছে হাতখান এনেকৈ লৈছে সি অ' মাই গড অ' কৃষ্ণ এইবাৰ দুটা লাগিছে বাক্সৰকেইটাহান জমনি লাগে
কি হব ডাক্তার মা প্লাস্টিকের নয় আমার সুন্দর ফুলগুলো ভালো চিনছে একালাগাল দিছি একালাগে চিনছে লাগাল দিছি খাইয়ে বসে ডিজাইন মোটে থাকা রাখবো না অবশ্যই বাহিক আপোনালোকৰ এইবাৰ বহাগী উৎসৱ বিহুখনৰ বিষয়ে অলপ থুলমূলকৈ আপুনি জনাব নেকি দাদা? গধূলি গায়ক আছে সাংস্কৃতিক সন্ধিয়াৰ কথা সোধা নাই দাদা, আপোনালোকক মই প্ৰশ্ন কৰিছোঁ দাদা। বিহুখন আপোনালোকৰ এইবাৰ 30তম বাৰ্ষিক বিহুখন আপোনালোকৰ কেনেকুৱাকৈ ক'ৰ পৰা কেনেকুৱাকৈ আৰম্ভ হ'ল এইটোহে দাদা অলপ থুলমূলকৈ আমি ৰাইজক জনাব বিচাৰোঁ আমাৰ চেনেলৰ জৰিয়তে। আমি কমিটিৰ আৰু অন্য এজন সদস্যলৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ পৰা মই 30তম বাৰ্ষিক আপোনালোকৰ বহাগী উৎসৱ বৰ্ষ দাদা, আপোনাৰ পৰা মানে বিহুখন কেনেকুৱাকৈ আপোনালোকৰ আৰম্ভ হ'ল সেইটো বিষয়ে দাদা অলপ ৰাইজক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি সৰু আছিলোঁ এতিয়া আমি নাজানো ধৰা কেতিয়া কেনেকৈ পাতিলে, তথাপিও কথা হিচাপে আমাৰ যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তি আছিল তেওঁলোকে প্ৰথম ভাবিছিল যে আমি গায়ক চায়ক নামাতো, জাষ্ট এটা আমি কি কৰিম বিহুখন পাতিম, আমি বিহু প্ৰদৰ্শন কৰিম, হুঁচৰি প্ৰদৰ্শন কৰিম। তেনেদৰে আমাৰ আৰম্ভণি হ'ল। লাহে লাহে আমাৰ ধৰা এনেকুৱা পৰিৱেশটো আহিল, লাহে লাহে মানুহৰ টকা পইচা পাতি ভাবিলে আমি এটা গায়কে মাতোঁ। ঠিক তেনেকৈ সৰু সুৰা গায়কৰ পৰা আহি আজি সঞ্জীৱ বৰাক মাতিছোঁ। আপোনালোকে জানিছে যোৱা বছৰ আমি ডাঙৰ গায়ক মাতিছিলোঁ। এনেদৰে আৰু চলি আহিছে আৰু পৰম্পৰাটো আমি ৰাখিব চেষ্টা কৰিছোঁ, অসমীয়া সংস্কৃতি চেষ্টা কৰিছোঁ। ধন্যবাদ দাদা, আপোনাক ধন্যবাদ জনালোঁ। এইখন সাজে উন্নয়ন সংঘৰ সৌজন্যত 30তম বাৰ্ষিক বহাগী উৎসৱ উদযাপন বাৰদা চাৰিআলিৰ ওচৰৰে সাজে গাঁৱৰ হয় বিহুখন। বহুত ধুনীয়া বিহু হয় বুলি শুনিছোঁ আগে পিছে এইখন বিহু। এইবাৰো আমি বাৰদা চাৰিআলি টাইমৰ পৰা আমি ইয়াৰে ৰাইজক একবাৰ বিহুখন সমূহ অসমবাসী ৰাইজৰ আগত বিহুখন দেখাবলৈ চেষ্টা কৰিবলৈ আমি ইয়াতে আহিছোঁ। আৰু এজন আমি কমিটিৰ সদস্যলৈ সভাপতি আছে, সাজৰ উন্নয়ন সংঘৰ সভাপতিজন আছে ইয়াতে, তেখেতৰ পৰা দুই এষাৰ আমি শুনিবলৈ চেষ্টা কৰিম। আমাৰ এই বিহুখন প্ৰায় আহি 30 বছৰ অতিক্ৰম কৰিলে। তাৰ আগত আমাৰ ইয়াতে এখন মঞ্চ আছিল, মাটিৰ মঞ্চ, তাৰ পৰা আমাৰ সংঘটো আছিল তাত। তাৰ পৰা আহি আস্তে আস্তে আমাৰ এই অনুষ্ঠানটো অলপ ডাঙৰ দীঘল। আপোনালোকক দাতাৰে অনুৰোধ জনাওঁ যে এই অনুষ্ঠানটোৰ বিষয়ে আপোনালোকে অসমবাসী ৰাইজক অলপ জনাই দিব আৰু আমাৰ সংঘটোৰ বিষয়ে অলপ জনাই দিব যে ভৱিষ্যতে আমাৰ এই অনুষ্ঠান
কেমেৰাটো ঘূৰি আছে ঠিক আছে আমি আমাৰ চকুত মই আকৌ আহি আছো ৰাধা চাৰি লাইন মোৰ সঠিক অপূৰ্ব আচলতে মই বিক্ৰম চলিয়া সংগতি ৰাখি বহাগত খবলৈ বৰ্তমান আমাৰ ওচৰত আহিব লাগে আপুনি এই ব্যৱসায়ত কিয় হাত দিলে আপুনি সুস্থ সবল মানুহ আপুনি এই ব্যৱসায়ত কিয় হাত দিলে এতিয়া আজিকালি পইচা লাগে পইচাটো মেইন বস্তু আৰু মোৰ মাইকেল কালি বন্ধনৰ কিস্তি আছে বহুত মানুহ চাই আপুনি ৰাইজৰ মাজতে নিশ্চিত কিয় লৈ আহিল কি কৰিলে মোৰ খাই যায় সেইকাৰণে আৰু মই আপুনি প্ৰথমে কি কৰিব লাগিছিল মই ভাবো এতিয়া মানুহগিলাখান আছে কেঁচা মানটো ঠাণ্ডা গৰমৰ কথা এইটো ইংলিছত কিবা ৰাইচ বিয়াৰ বুলি কয় মানে আমি চাউলৰ পৰা বনাই কেঁচা মালটো কিমান বছৰ হ'ল আপোনাৰ ব্যৱসায় মোৰ এই 3.5 বছৰমান হৈছে ব্যৱসায়টো ই লকডাউনত সদায় মোৰ বেলেগ ক'ৰবাত কাম কৰিছিলোঁ কাম গুচি গৈছে আৰু সেইকাৰণে আৰু এইটো বেপাৰ কৰা বস্তু ভাল পইচা পায় বেপাৰত ভাল পইচা পায় আৰু কিহৰ বনাইছে এইটো চাউলৰ পৰা বনাইছে কি চাউল বৰা চাউলৰ পৰা বনাইছে ঘৰত মাইকিটাই বনাই পুৰা এইটো পঢ়াৰ কাৰণে ক্ষতি কৰা কৈছোঁ আমি কিন্তু ইয়াৰ পিছত যদি আপোনাক দেখা পাওঁ গ'লে আপোনাক থানাৰ লগত যোগাযোগ কৰি দিম আজি নিজে আপোনাক ক্ষমা কৰি দিলোঁ মোৰ মালকেইটা সেই গলি মই নিজে গুচি যাম আৰু বেছি নাই আৰু অনুষ্ঠান কৰোঁ অনুষ্ঠান আহিছে নহয় ধুনীয়া আছে অভিনয় কথাই নকওঁ তুমি ঘূৰি আছে অনুষ্ঠান কৰিব নোৱাৰিব লাগে অঁ এই মালৰ বেপাৰী বেছি বিক্ৰী হ'ল কি নাম হৈছে চালি টাইমলৈ আজি উন্নয়ন সংঘৰ বাকৰিত আমি আকৌ উপস্থিত হৈছোহি বহু ৰাইজ ইয়াতে উপস্থিত আছে আজি উন্নয়ন সংঘৰ বিহুখনৰ বিষয়ে মই যিখিনি জানো মোৰ অভিজ্ঞতাৰ পৰা মই দুই লাইন ক'ব বিচাৰিম এই বিহুখন বহুত কষ্ট কৰি প্ৰথমৰ পৰা মানে আৰম্ভ কৰা হৈছে বিহুখন বহুত সৰু অৱস্থাত এখন মঞ্চ আছিলে এই বিহুখনত বহুত ডাঙৰ ব্যক্তিসকলে ইয়াতে হয়তো বহু ব্যক্তি স্বৰ্গগামী হৈছে বৰ্তমান কিন্তু বহু ব্যক্তি ইয়াতে এনেকুৱা আছিল যিসকলে বহু কষ্ট কৰি এই বিহুখন আৰম্ভ কৰিছিল এই বিহুখনৰ বিষয়ে মই যিখিনি জানো মোৰ অভিজ্ঞতাৰ পৰা এতিয়ালৈকে এই বিহুখন কোনো ধৰণৰ মানে এইটো কি মানে আপোনাক মানে বিপদ নোহোৱাকৈ এই বিহুখন চলি গৈছে এই বিহুখনত বহুখিনি যুৱ প্ৰজন্ম বা ডেকা বুঢ়া বহুখিনিয়ে বহুত হেল্প কৰি কিনে এই বিহুখন চলাই আহিছে এইবাৰৰ এই বিহুখন আজি উন্নয়ন সংঘৰ 30তম বাৰ্ষিক বহাগী উৎসৱখন মই সুকমলাৰে পাৰ হ'ব বুলি আশা কৰি মই ইয়াতে আমাৰ অনুষ্ঠান টাইমিং বা আধা চাৰি টাইমৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ